হাৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে খৈৰাবাৰী ASR-LMৰ উদ্যোগত স্কুটি ৰেলী। খৈৰাবাৰীত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান খৈৰাবাৰী ব্লকৰ উদ্যোগত আৰু উন্নয়ন খণ্ড খৈৰাবাৰী ৰাজচক্ৰ খৈৰাবাৰী ব্যৱসায় আদিৰ সহযোগত বুধবাৰে খৈৰাবাৰী ব্লক চকৰ পৰা হাৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে স্কুটি ৰেলী উলিওৱা হয়। স্কুটি ৰেলী পতাকা জোকাৰি মুকলি কৰে খৈৰাবাৰী ৰাজচক্ৰৰ বিষয়া মৃদুল নাথে। স্কুটি ৰেলীত উপস্থিত থাকে খৈৰাবাৰীৰ বিডিঅ নিৰ্জয় ব্ৰহ্ম, ASR-LMৰ BPM দীপজ্যোতি কুমাৰ, বিশিষ্ট সাংবাদিক দীপেন ডেকা, ব্যৱসায় সন্থাৰ সম্পাদক বাপ্পী চৰকাৰ আদি। এই স্কুটি ৰেলীৰ জৰিয়তে সকলোকে সজাগ কৰি তোলাৰ লগতে ঘৰে ঘৰে একোখনকৈ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে আমাৰ খৈৰাবাৰী ব্লকৰ SR-LMৰ সহযোগত উদ্যোগত আমি ভেৰগাঁও LICৰ আণ্ডাৰত হৰঘৰ ত্ৰিৰংগাৰ যিটো প্ৰগ্ৰেম তাতে আমি বাইক ৰেলী স্কুটি ৰেলী SR-LMৰ দ্বাৰা আমি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি আমাৰ এই খৈৰাবাৰী ব্লকৰ পৰা আৰম্ভ কৰি আমি খৈৰাবাৰী ব্লক এৰিয়া যিখিনি আমি পাৰোঁ সেইখিনি আমি বাইক ৰেলী আমি কৰিম, স্কুটি ৰেলীখিনি আমি কৰিম। তো আশা কৰিম আমাৰ ৰেলীখিনি ভালেই হ'ব আৰু আমাৰ যিটো ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ যিটো উদ্দেশ্য যে হৰঘৰ ত্ৰিৰংগাৰ চবে এৱাৰনেছটো হ'ব লাগে, এৱাৰনেছটো সাফল্যমণ্ডিত হ'ব বুলি আশা কৰিলোঁ। হয়, আজি আমাৰ হৰঘৰ ত্ৰিৰংগা উপলক্ষে আজি ইয়াত আয়োজিত এই অনুষ্ঠানত আমাৰ আজি খৈৰাবাৰী ৰাজচক্ৰৰ ফালৰ পৰা আমি সহযোগ কৰিছোঁ আৰু যি আমাৰ ASR-LMৰ উদ্যোগত যি এই স্কুটি ৰেলী হৈছে, এই ৰেলী সফলভাৱে আজি সমাপন হ'ব বুলি আশা কৰিলোঁ আৰু আমাৰ 13ৰ পৰা 15লৈকে যি চৰকাৰী নিৰ্দেশনা মতে আমি হৰঘৰ ত্ৰিৰংগা আমি উদযাপন কৰিবলৈ ওলাইছোঁ। স্কুটি ৰেলী কৰিব ওলাইছোঁ হাৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে। প্ৰত্যেকগৰাকী নাগৰিকে যাতে ত্ৰিৰংগা পতাক সন্মান জনায় আৰু শ্বহীদসকলক সন্মান জনায় আৰু সেই উদ্দেশ্যে তেওঁলোকে যাতে 15 আগষ্টত ত্ৰিৰংগা পতাকা উত্তোলন কৰে, সেইটো এৱাৰনেছ দিয়াৰ কাৰণে আমি খৈৰাবাৰী ব্লকৰ অন্তৰ্গত প্ৰত্যেকটো VGDCতে আমি স্কুটি ৰেলী কাৰ্যসূচী হাতত লৈছোঁ। তাৰ কাৰণে জীৱিকা চকী বা গোটৰ বাইদেউসকল আহিছে।